মহানদী ৰক্ষক দিয়াও কৰিম চৰকাৰ মুৰ্দাবাদ জ্ঞান কৰিম মুৰ্দাবাদ জ্ঞান কৰিম মুৰ্দাবাদ মহানদী ৰক্ষক জ্ঞান কৰিম মুৰ্দাবাদ জয় অসম জয় অসম জয় অসম জয় অসম পৰিমে যি আমাৰ শিৱসাগৰকে ধৰি তিনিচুকীয়া পুৰি বনাম যি মন্তব্য কৰিলে সেইটো আমি সঁচাকৈ আমি খুব ক্ষোভিত হৈছো, দুখিত হৈছো আৰু মানে ধৰি লওক আমি খঙত আছো। কাৰণ অতিকৈ অসমীয়া লোকৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক যে গৌৰৱ গগৈদেৱৰ সন্মুখতে বাংলাদেশী ৰক্ষক ৰিজাউল কৰিম চৰকাৰে তিনিচুকীয়া আৰু শিৱসাগৰ পুৰি বনাই দিম বুলি কোৱাটো যদি সঁচাকৈ গৌৰৱ গগৈ অসম প্ৰেমিক হয় তেন্তে ৰিজাল্ট কৰিমক কংগ্ৰেছক বহিষ্কাৰ কৰিব লাগে। তাৰপিছত গৌৰৱ গগৈ যদি লাজ নাই, যদি তেখেতে যদি নিৰ্বাচনত জিকিবলৈ বাংলাদেশী ৰক্ষক এটা সহায় লৈছে, গৌৰৱ গগৈ বেছিকৈ মিয়া প্ৰেমী দেখাই আমি সঁচাকৈ লাজ পাইছো। আৰু তাতকৈ ৰিজাল্ট কৰিম চৰকাৰে তিনিচুকীয়া জিলাখনে তাৰ বাপেকে কিনি থৈছে নেকি যে সি কলেই যে ডুবুৰি বনাই দিব বা শিৱসাগৰখন ডুবুৰি বনাই দিব। আমি এই কথা কেতিয়াও মানি ল'ব নোৱাৰিম। আৰু যদি কেনেবাকে শিৱসাগৰো আহে ৰিজাল্ট কৰিম চৰকাৰ, আমি তাক পিটিম, তাকে ধুলাই দিয়া হ'ব ৰিজাল্ট কৰিম চৰকাৰক। আৰু যদি গৌৰৱ গগৈ লাজ নাই তেনে তৎকালীনভাৱে তেখেতে কংগ্ৰেছৰ পৰা তেখেতক বহিষ্কাৰ কৰিব লাগে। যদি বহিষ্কাৰ কৰিব নোৱাৰে তেতিয়া আমি গম পাম যে গৌৰৱ গগৈ মিয়া প্ৰেমিক হয়। গৌৰৱ গগৈ এটা মিয়া প্ৰেমিক হয় বুলি আমি ধাৰণা কৰিম। অসমবাসী ৰাইজে বুজি উঠিব যে সঁচাকৈ তেখেতৰ মিয়া প্ৰেমিক হয়।